আজি আমি বাংলাদেশত হোৱা ছাত্ৰ আন্দোলনৰ কথা আলোচনা কৰোঁ যে বাংলাদেশত ষ্টুডেণ্ট মুভমেণ্ট হ'ল জেন জিৰ মুভমেণ্ট হ'ল মুভমেণ্ট হোৱাটো লক্ষ্য নে মুভমেণ্ট হোৱাৰ পিছৰ সৃষ্টি হোৱা সমাজখন লক্ষ্য আজি আমি এটা বছৰ পিছত বাংলাদেশৰ আন্দোলনে সৃষ্টি কৰা বাংলাদেশী সমাজখনৰ ফালে আমি দৃষ্টি নিক্ষেপ কৰিব পাৰোঁ মানুহৰ জীৱনৰ পৰিৱৰ্তন হোৱা নাই দীপু দাসক অগ্নি দগ্ধভাৱে হত্যা কৰা হ'ল প্ৰতিটো দিনে হত্যা হিংসাৰ বাতৰিয়ে সমাজখনত বিপ্লৱৰ আগৰ পৰ্যায়তকৈ পিছুৱাই লৈ গৈ থাকিলে নেপালৰ আমি বিপ্লৱৰ চৰ্চা কৰোঁ কিন্তু বিপ্লৱৰ পিছৰ নেপালখনত কি পৰিৱৰ্তন আহিলে তাৰ ওপৰত আমি কোনেও নিলিখোঁ আজি আমি কোনো এজন ব্যক্তিয়ে যোনে মৌলিক লিখনি লিখিব খোজে তেওঁলোকে বাংলাদেশ নেপালত হাজাৰ হাজাৰ ছাত্ৰ ওলাই আহিলে বিপ্লৱ কৰিলে প্ৰধানমন্ত্ৰী সলনি হ'ল তাতে ৰখি গ'ল কিন্তু প্ৰধানমন্ত্ৰী সলনি হোৱাৰ 6 মাহ পিছত নেপালৰ ব্যৱস্থাৰ কি পৰিৱৰ্তন হ'ল নেপালখন সুন্দৰ হ'ল নে ধুনীয়া হ'ল তাৰ বিষয়ে আমি আলোচনা নকৰোঁ কাৰণ তেওঁলোকৰ বাবে বিপ্লৱে শেষ